हेलो स्टूडेंट्स मैं तुम्हारे सौरभ सर आशा करूँ तुम्हारे सबे भाले आसा এটা এটা বাৰু আজি বাৰু অলপ পুৰণা বহুত কেইটা মোৰ ভিডিঅ' অলপ চাই আছিলোঁ বিকজ ৰিচেণ্টলি অকল খালি ভিডিঅ' এটা এটাকৈ দিয়া হৈছে বাৰু ৰাতি এটা এটাকৈ ভিডিঅ' আমাৰ ফালৰ পৰা গৈ আছে বাট পুৰণা ভিডিঅ'ৰ বহুত কেইটা কমেণ্ট চাগে ৰিপ্লাই দিয়া হোৱা নাছিল চ' মই এবাৰ চাই আছোঁ যে কিবা এনেকৈ থাকি গ'ল নেকি যে মোৰ কিবা ইম্পৰ্টেণ্ট কিবা কুৱেশ্যন আছিল ষ্টুডেণ্টৰ পৰা আৰু মই এনচাৰ দিয়া নাই চ' জাষ্ট এবাৰ অলপ চাই আছিলোঁ বাৰু তেনেকৈ এই এটা ভিডিঅ' বাৰু এই এটা ভিডিঅ' কেইটামান কমেণ্ট মই চাই আছিলোঁ ঠিক আছে কেইটামান কমেণ্ট ইয়াতে আছিল বাৰু কেইটামান কমেণ্ট মই চাই আছিলোঁ বাৰু আৰু এইটো এনেকৈ বহুত কেইটা শ্বৰ্টছত মই এনেকৈ কমেণ্ট পালোঁ চ' বহুত কেইটা কমেণ্টৰ মাজত এটা কমন কুৱেশ্যন যিটো মই বাৰু বাৰে বাৰে পাই আছোঁ ষ্টুডেণ্টৰ ফালৰ পৰা এইটো হ'ল যে ছাৰ ADAD 3.0 আহিবনে নাই আৰু ADAD 3.0 যদি আহে কেতিয়া আহিব পাৰে আমাৰ এক্সপেক্টেশ্যন কি হ'ব পাৰে এক্সামৰ পেটাৰ্ণ কি হ'ব পাৰে চ' মই বাৰু দুটা তিনিটা কথা যে অলৰেডি বাৰু এইটোলৈ অকল মই নহয় বাৰু ইয়াত যে বহুত ভাল ভাল আৰু ডাঙৰ ডাঙৰ ইউটিউব চেনেল এইটো অলৰেডি বহুবাৰ তেখেতসকলে শ্বৰ্টছ ভিডিঅ' বহুতে বনাইছে ইনফৰ্মিং যে ADAD 3.0 হোৱাটো বাৰু 100 নহয় বাৰু 200% কনফাৰ্ম এইটো আমাৰ CM ছাৰে অনাৰেবল CM ছাৰে এবাৰ নহয় বহুতবাৰ বেলেগ বেলেগ প্ৰেছ কনফাৰেন্সত গৈ পিনে ছেম কথাই কৈছে বাৰু যে অক্টোবৰত আমাৰ ADAD 2.0 আৰু বাকী গোটেইকেইটা যিকেইটা এক্সামৰ ৰিজাল্টকেইটা পাইপলাইনত আছে গোটেইকেইটা আমি অক্টোবৰ 10 তাৰিখৰ ভিতৰত ৰিজাল্টকেইটা পাই যাম ইয়াৰ ওপৰত যিকেইটা পোষ্ট খালী থাকিব এইটো এবাৰ ষ্টাডি কৰাৰ পিছত নতুন কেইটা পোষ্ট এড কৰাৰ পিছত মোটামুটি আমি নৱেম্বৰ মানত আমি এটা এক্সপেক্টেশ্যন কৰিব পাৰোঁ কিমান ছিটছ হ'ব পাৰে এৰাউণ্ড 12 to 14,000 যিটো বাৰু তেখেতে বাৰু এটা ৰিপৰ্টাৰে যেতিয়া সুধিছিল বাৰু এইটোৱে কৈছিল বাৰু 12 পৰা 14,000 হ'ব পাৰে আৰু বাট কথাটো এইটো নহয় যে 12 পৰা 14,000 ফাৰ্ষ্ট অফ অল ভেকেঞ্চি ওলাব নে নাই নিশ্চয়কৈ ওলাব ভেকেঞ্চি 12,000 14,000 এনেকৈ কিবা এটা হ'ব আৰু 1,000 বেছি বা 1,000 কম আৰু বাট যিটো বাৰু মই যিটো যোৱা 2 বছৰ মানে ADAD 1.0 আৰু ADAD 2.0 এই দুটা এক্সামতে যিটো মই ষ্টুডেণ্টৰ পৰা কমন যিটো মিষ্টেক যিটো মানে মষ্ট অফ দ্য ষ্টুডেণ্টছে এই ভুলটোৱে কৰে সেইটো মই ৰিকুৱেষ্ট কৰিম এটা হাম্বল ৰিকুৱেষ্ট থাকিব প্লিজ আপোনালোকে এই ভুলটো আকৌ ৰিপিট নকৰিব ভুল কি ভুল মানে তেখেতসকলে চবে ভাবে যে নটিফিকেশ্যন ওলাব দিয়ক আগতে নটিফিকেশ্যন ওলাব ইয়াৰ পিছত আমি আমাৰ প্ৰিপাৰেশ্যন ষ্টাৰ্ট কৰিম এইটো মই ভাবোঁ যে এইটো আপোনালোকে মানে এইটো ডাঙৰ ভুল আৰু এইটো এটা গ্ৰেভ মিষ্টেক আৰু এইটো কাৰণ কি এটা বহুত চিম্পল লজিক আৰু বহুত চিম্পল লজিক ADAD 1.0 ADAD 2.0 প্ৰিপাৰেশ্যন কৰা এনেকৈ বহুত ডিজাৰ্ভিং ষ্টুডেণ্টে আছিল যিটো আপোনালোকে নিশ্চয়কৈ এইটো এগ্ৰী কৰিব মোৰ কথাখিনি আপোনালোকে নিশ্চয়কৈ এইটো গম পায় যে তাতে বহুত ডিজাৰ্ভিং ষ্টুডেণ্টে আছিল যিসকলে চাকৰি পোৱা নাই বাট তেখেতসকলৰ যিটো প্ৰিপাৰেশ্যনৰ লেভেল আছিল কিন্তু বহুততকৈ বহুত ভাল আছিল তথাপি চাকৰি কিবা লাক সেইদিন ফেভাৰ কৰা নাই বা যি কাৰণেতো চাকৰি পোৱা নাই 1 নম্বৰ 2 নম্বৰ যিসকলে APSCৰ প্ৰিপাৰেশ্যন কৰে তেখেতসকলে APSC বাৰু প্ৰিপাৰেশ্যন কৰা ষ্টুডেণ্টৰ সংখ্যা বাৰু লাখ মোটামুটি 1 লাখ 2 লাখ বাৰু এক্সাম দিয়ে ইয়াৰ মাজত 200 300 400 চাকৰি পায় বাকী গোটেইকেইজন এই পাৰ্টিকুলাৰ ইয়াৰৰ কাৰণে চাকৰি নাপালে নেক্সট ইয়াৰৰ কাৰণে প্ৰিপাৰেশ্যন কৰে তো চবৰে যিসকলে বাৰু APSCৰ কাৰণে প্ৰিপাৰেশ্যন কৰি আছে বা ADAD নিচিনা এক্সামৰ কাৰণে প্ৰিপাৰেশ্যন কৰি আছে চবৰে ফিনান্সিয়েল এটা ছিকিউৰিটিৰ প্ৰয়োজন হয় চবে এটা চাকৰি বিচাৰিছে তো যেতিয়া APSC পোৱাটো অলপ টান হয় APSCটো বাৰু এইটো বহুত ওৱান অফ দ্য টাফেষ্ট এক্সামছ আৰু আমাৰ অসমৰ বাৰু আটাইতকৈ টাফ মানে দ্য মষ্ট টাফেষ্ট এক্সাম এইটো তাতে কোনো মানে সন্দেহ নাই হয়নে এইটো মানে আমাৰ অসমৰ আটাইতকৈ টাফ এক্সাম APSC বিকজ চিভিল ছাৰ্ভিচে ডাঙৰ এক্সাম আৰু কি হ'ব পাৰে কিন্তু তেতিয়া চবেই এইটো এটা ভাবে যে APSC হোৱা নাই কিবা কাৰণত যদি এটা ADAD নিচিনা চাকৰি এটা পাওঁ এটলিষ্ট 1-2 বছৰৰ কাৰণে এটা বেকআপ থাকিব বেকআপ সবেই বিচাৰে যদি এটা যদি 30,000 20,000 এটা চাকৰি যদি পোৱা যায় এটা বেকআপ হিচাপে থাকে যদি চৰকাৰী চাকৰি তাৰ ওপৰত নিশ্চয়কৈ APSC প্ৰিপাৰেশ্যনটো আৰু ভালকৈ কৰিব পাৰে এই মেণ্টেলিটি থকা ষ্টুডেণ্টৰ সংখ্যা কিন্তু বহুত বেছি যিটো স্বাভাৱিক আৰু যিটো হিউমেন নেচাৰ সেইটো একদম স্বাভাৱিক বস্তু আৰু তাতে এই APSC ভালকৈ প্ৰিপাৰেশ্যন কৰা ষ্টুডেণ্টসকলে কিন্তু ইয়াতে আহিব ইয়াতে কিন্তু কম্পিটিশ্যন কিন্তু বঢ়াব ইয়াৰ বাহিৰত যিসকলে RRB NTPC SSC CGLৰ নিচিনা টাফ এক্সাম ডিফিকাল্ট এক্সামৰ প্ৰিপাৰেশ্যন কৰে তেখেতসকলে ইয়াতে থাকিব বিকজ SSC আৰু RRB NTPC এক্সাম ক্ৰেক কৰা ইমান ইজি কথা নহয় সেইটো কাৰণে বহুত বেছি ছিষ্টেমেটিক ডিচিপ্লিন প্ৰিপাৰেশ্যনৰ প্ৰয়োজন হয় এইটো অলপ দীঘলীয়া প্ৰচেছ টাইম অলপ বেছি লাগে তেখেতসকলে নিশ্চয়কৈ ছেম প্ৰিপাৰেশ্যন ছেম মেটেৰিয়েল ছেম কণ্টেণ্টেদি আকৌ আমাৰ ADAD নিচিনা এক্সাম কিন্তু এটেম্প কৰিব পাৰে এক্সট্ৰাকৈ কি কৰিব লাগে অকল আছাম GK পোৰ্চনখিনি এক্সট্ৰাকৈ কৰিব লাগে বাকী গোটেইখিনি তেখেতসকলে নিশ্চয়কৈ আমাৰ RRB NTPC আৰু SSC CGLত কৰা হয় আৰু তাতে চিলেবাছত গোটেইখিনি সোমোৱা আছে আৰু লেভেলটো আৰু ভালে আৰু ADAD বহুত ভাল লেভেলে হয় এই কাৰণে ADAD লেভেল
আমাৰ যিটো কম্পিটিশ্যনৰ লেভেল কিন্তু লাহে লাহে কিন্তু বাঢ়ি আছে। আপোনালোকে চাই যদি ADRE 1.0 যিটো কম্পিটিশ্যন আছিল, ADRE 2.0 তাতে কিন্তু বহুত ডিফাৰেঞ্চ এটা আহি গ'ল। কুৱেশ্যনৰ লেভেল বহুত ডিফাৰেঞ্চ আহি গ'ল। ADRE 1.0 পৰা ADRE 2.0 কিন্তু কুৱেশ্যনৰ লেভেল কিন্তু এটা বহুত গেপ এটা আহি গৈছিল তাতে। টাফ কৰা হৈছিল, ডিফিকাল্ট কৰা হৈছিল, ইজি কুৱেশ্যনৰ সংখ্যা কম আছিল, হয়নে? ADRE 3.0 তাতে এটা বহুত ইউটিউব চেনেলে, বহুত ৰেপুটেড টিচাৰে অলৰেডি নিজৰ ইউটিউব চেনেল এইটো বাৰু অলৰেডি জনাইছে। আৰু এইটো বাৰু গভৰ্ণমেণ্টৰ পৰা অহা কথা যে APSC পেটাৰ্ণত কৰাৰ কথা। ADRE 2.0 পৰা APSC পেটাৰ্ণত কৰাৰ কথা আছিল, বাট লাষ্টলৈকে হোৱা নাই। বাট ADRE 3.0 কিন্তু এটা হাই চান্স আছে, বহুত হিউজ চান্স আছে, যিটো APSC পেটাৰ্ণ মানে APSC পেটাৰ্ণ মানে মই ৰিটেন বুলি কোৱা নাই, বাট ষ্টিল CBT 1, CBT 2 যদি কম্পিউটাৰ বেছড হয়, বা OMR চিটত হ'লে বাৰু দুটা ৰাউণ্ড হ'ব পাৰে। ফাৰ্ষ্ট ৰাউণ্ড মে বি কোৱালিফাইং, ছেকেণ্ড ৰাউণ্ডত বাৰু মেৰিট লিষ্ট বনোৱা হ'ব, ইয়াৰ পিছত ইণ্টাৰভিউ। চ' তাতে কিন্তু ডিজাৰ্ভিং ষ্টুডেণ্ট যিসকলে তেখেতসকলে চাকৰি পোৱাৰ চান্সেছটো বাঢ়িব আৰু তেতিয়া, হয়নে নাই? আৰু বহুতে যিটো মই ক'লোঁ বাৰু, APSC প্ৰিপাৰেশ্যন কৰা লাষ্ট বছৰ, যোৱা 2 বছৰ ADRE দিয়া ষ্টুডেণ্ট, SSC ৰেলৱেজৰ প্ৰিপাৰেশ্যন কৰা ষ্টুডেণ্টৰ তেখেতে অলৰেডি কোনোবা এবছৰ, কোনোবা 2 বছৰ, কোনোবা 3 বছৰ ধৰি প্ৰিপাৰেশ্যন কৰি আছে। তেখেতে অলৰেডি তেখেতসকলে এটা ভাল লেভেলত অলৰেডি গৈ পাইছে আৰু তেখেতৰ প্ৰিপাৰেশ্যনৰ লেভেলটোতো বহুত ধুনীয়া এটা লেভেল হৈছে। এতিয়া চাগে মক টেষ্ট দি আছে, ৰিভিজন কৰি আছে, তেখেতসকলে ADRE পৰীক্ষা দিবলৈ যাব আৰু। চ' আমাৰ ADRE পৰীক্ষা যদি আপোনালোকে চাই, নৱেম্বৰত যদি নটিফিকেশ্যন ওলায়, ইয়াৰ পিছত ইলেকশ্যন আছে, আমি চবেই গম পাওঁ, চেণ্টাৰ ওলোৱাৰ কথা আছে, ৰাউণ্ড ৱাইজ হ'ব। তো মোটামুটি আজিৰ পৰা আমি ক'ব পাৰোঁ এটলিষ্ট 11 মাহৰ পৰা 12 মাহ এটা টাইম আমাৰ হাতত আছে, তাতে কোনো ভুল নাই। চ' এই 11-12 মাহ কিন্তু এটা ভাল সময় আৰু এপ্ৰপ্ৰিয়েট টাইম বুলি মই কওঁ। ডিউৰেশ্যন বুলি এতিয়াৰ পৰা প্ৰিপাৰেশ্যন কৰাটো উচিত। আপোনালোকে যে আকৌ যদি ছেম ভুলে যদি কৰে যে না আকৌ নটিফিকেশ্যন ওলাব, ইয়াৰ পিছত প্ৰিপাৰেশ্যন ষ্টাৰ্ট কৰিম, আকৌ 2 মাহ 3 মাহ প্ৰিপাৰেশ্যন কৰিম, বিশ্বাস কৰি এইটো কিন্তু মানে ইজি নহয় বাৰু। এনেকৈ বাৰু বাৰে প্ৰিপাৰেশ্যন হ'ব, কিন্তু চাকৰি পোৱাটো কিন্তু এনেকৈ নহয়। আজিৰ দিনত যি লেভেলত মানে কম্পিটিশ্যনটো বাঢ়ি আছে বাৰু, এইটো এনেকৈ 1 মাহ 2 মাহ প্ৰিপাৰেশ্যনত নটিফিকেশ্যন ওলোৱাৰ পিছত প্ৰিপাৰেশ্যন যিসকলে ষ্টাৰ্ট কৰে তেখেতসকলৰ কাৰণে আৰু এইটো পোৱা কিন্তু মই ভাবোঁ লাক যদি থাকে, বহুত লাক ভাল, কিবা আৰু মেজিকেল কিবা হৈ গ'ল তেতিয়া কথা বেলেগ, আদাৰৱাইজ অন মেৰিট এই চাকৰি এনেকৈ পোৱাটো সম্ভৱ নহয়। চ' এতিয়াৰ পৰা প্ৰিপাৰেশ্যন ষ্টাৰ্ট কৰক, এতিয়াৰ পৰা ষ্টাৰ্ট কৰক। মই ৰিকুৱেষ্ট কৰি আছোঁ বাৰু, প্ৰিপাৰেশ্যন কেনেকৈ ষ্টাৰ্ট কৰিব, কি কৰিব, এইটো এটা দীঘলীয়া, এটা ডিফাৰেণ্ট টপিক অফ ডিছকাশ্যন, নিশ্চয়কৈ এইটো ছেপাৰেটকৈ ভিডিঅ' বনাম। বাট চাব, প্ৰিপাৰেশ্যন লোৱাৰ কাৰণে যে আপুনি কোচিং ল'ব লাগিব, অফলাইনে হওক অনলাইনে হওক, এইটো ক'তো লিখা নাই। কোচিং লোৱা ষ্টুডেণ্টে চাকৰি পাব আৰু কোচিং নলোৱা ষ্টুডেণ্টে চাকৰি নাপায়, এইটো ক'তো লিখা নাই, ঠিক আছে? মোৰ নিজে দেখা, মোৰ নিজৰ এক্সপিৰিয়েঞ্চত মই এনেকৈ বহুত ষ্টুডেণ্টক পালোঁ যে তেখেতসকলে কিবা একদম ডেডিকেটেড, একদম বহুত পইচা দি এটা দীঘলীয়া কোচিং লৈ পিনে এটা ভাল ৰেপুটেড কোচিং চেণ্টাৰত এটেণ্ড কৰাৰ পিছতে চাকৰি পালে, এনেকৈ নহয়। বহুতে নিজৰ ছেল্ফ প্ৰিপাৰেশ্যন চাকৰি পাইছে। কোচিং লোৱা ষ্টুডেণ্টৰ সংখ্যাও আছে, বাট ছেল্ফ প্ৰিপাৰেশ্যন কৰি চাকৰি পোৱা ষ্টুডেণ্টৰ সংখ্যা কিন্তু একেবাৰে কম নহয়। কোচিং মানুহে কিয় লয়? বিকজ তাতে গাইডেন্সৰ প্ৰয়োজন হয়। আদাৰৱাইজ আজিৰ দিনত ইউটিউবত আপুনি গোটেইখিনি কণ্টেণ্ট পাব পাৰে, মেথছ কওক, ৰিজনিং কওক, GS কওক, ইংলিছ, গোটেইখিনি কণ্টেণ্ট পাব, বাট বস্তুখিনি ছিষ্টেমেটিকেলি চাগে দিয়া নাই। আৰু চবেই এইটোৱে ভাবে যে মই যদি গোটেইখিনি যদি ইউটিউবত দিওঁ, তেতিয়া মোৰ আৰু পেইড বেচ আৰু কোনে পাৰ্চেছ কৰিব। এইকাৰণে চাগে বহুত চেনেলে আকৌ কি কৰে যে বস্তুখিনি অলপকৈ দিয়ে আৰু বাকীখিনি ৰাখি দিয়ে আৰু পেইড বেচৰ কাৰণে, ঠিক আছে? আৰু বহুতে আছে যে, আৰু বহুত এনেকৈ ভাল চেনেল আছে বাৰু, যেনেকৈ আমাৰ স্পেক্ট্ৰাম, আমাৰ এনেকৈ চেনেল আছে যে মহিপাল ৰাথোৰ বুলি এজন টিচাৰ আছে, তেখেতে বহুত ধুনীয়াকৈ হিষ্ট্ৰী বুজায় আৰু বহুত ধুনীয়াকৈ প্লে'লিষ্ট এটা বনোৱা আছে, হয়নে? চ' এনেকৈ বহুত টিচাৰ আছে, নিজৰ ছাবজেক্টখিনি ধুনীয়াকৈ বুজাইছে আৰু, বাট এইটো বিচাৰি পোৱা, এইটো ছিষ্টেমেটিকেলি বস্তুখিনি কৰাটো অলপ টান হয় আৰু, হয়নে? সেইকাৰণে বহুতে পেইড বেচ বা কোচিং কিবা জইন কৰে আৰু। বাট এইটো মই এটা কথা যে উইদাউট কোচিং কিন্তু চাকৰি পোৱাটো সম্ভৱ, এইটো কোনো ডাঙৰ কথা নহয়। বাট ছিষ্টেমেটিকেলি ডিচিপ্লিনভাৱে কৰিব লাগে। এনেকুৱা নহয় যে আজি পঢ়া শুনা হ'ল আৰু এসপ্তাহ মাজতে গেপ হৈ গ'ল বা 10 দিন গেপ হৈ, এইটো কিন্তু সম্ভৱেই নহয়। এনেকৈ যদি প্ৰিপাৰেশ্যন কৰা হয়, প্ৰিপাৰেশ্যন নকৰাই ভাল। যদি কোনোবাই ভাবে যে এনেকৈ প্ৰিপাৰেশ্যন চলাম আৰু যে এদিন পঢ়া হ'ল, মাজতে ক'ৰবাত ফুৰিব গুচি গ'লোঁ, শ্বিলং গুচি গ'লোঁ, ক'ত গুচি গ'লোঁ, কি হ'ল নহ'ল, মাজতে 15 দিন গেপ, আকৌ 2-4 দিন পূৰা একদম জোচ পূৰা আৰু এই চাকৰি লাগে আৰু, আকৌ 2-4 দিনৰ পিছত আকৌ বস্তু ঠাণ্ডা হৈ গ'ল, আকৌ নৰ্মেল হৈ গ'ল বস্তুখিনি, আকৌ পঢ়া শুনা বন্ধ হৈ গ'ল, আৰু ফাইনেলি পঢ়া শুনা ষ্টাৰ্ট হয় নটিফিকেশ্যনৰ পিছত। এনেকৈ হ'লে কিন্তু চাকৰি পোৱাটো কিন্তু অলপ নহয় বাৰু, এইটো সম্ভৱেই নহয়, আজিৰ দিনত সম্ভৱেই নহয় আৰু। চ' এইটো কাৰণে বহুতে বাৰু কোচিং লয় বা পেইড ক্লাছেছ লয়। আমাৰো এটা বাৰু পেইড ক্লাছ আছে, মই কোৱা নাই, মই বাৰু কিন্তু নিজৰ প্ৰমোশ্যন কৰাৰ কাৰণে এইটো বাৰু কোৱা নাই বাৰু। যদি আপুনি ল'ব বিচাৰে নিশ্চয়কৈ আপোনালোকে ল'ব পাৰে। আমাৰ পেইড বেচ বহুত এটা মিনিমাম এটা প্ৰাইচত ফাৰ্ষ্ট পেইড বেচ হয় আমাৰ ইউফৰিয়া একাডেমীৰ। তাতে মষ্ট অফ দ্য ক্লাছেছ মই নিজে কৰিম,
আপোনালোকে চাগে বহুতে মোক চাগে চিনি পায়, যিসকলে চিনি নাপায়, মোৰ নাম সৌৰভ। মই আপোনাৰ RRB NTPC 2015 এজ এ ষ্টেচন মাষ্টাৰ ক্লিয়াৰ কৰিছোঁ। SSC CGL 2017 মোৰ Tier 1 Tier 2 ক্লিয়াৰ হৈছিল। Tier 1ত মই অল ইণ্ডিয়া ৰেংকিং 704 আছিল। ইয়াৰ বাহিৰত যোৱা 6 বছৰৰ বেছি হ'ল মই বিভিন্ন গভৰ্ণমেণ্ট জব এক্সপিৰিয়েঞ্চক মই গাইড কৰি আছোঁ, মই ক্লাছেছ প্ৰভাইড কৰি আছোঁ, অনলাইন অফলাইন বহুত। আৰু আজিলৈকে 130 জনৰ বেছি ষ্টুডেণ্টে চাকৰি পালে। মোৰ ক্লাছ লোৱা ষ্টুডেণ্টৰ ভিতৰত 130 জনৰ বেছি চাকৰি পালে। চ' মোৰ পেইড বেচত মষ্ট অফ দ্য ক্লাছেছ ময়ে ল'ম। তাতে আপুনি লাইভ ক্লাছেছ, ৰেকৰ্ডেড ক্লাছেছ, ক্লাছ নোটছ, PDF, ষ্টাডি মেটেৰিয়েলছ একেবাৰে ছিষ্টেমেটিকেলি পাব। আৰু মানে এনেকৈ ৰেণ্ডম নহয় যে আজি কিবা জিঅ'গ্ৰাফী এটা টপিক কৰিলোঁ, নেক্সট দিনা মডাৰ্ণ হিষ্ট্ৰীত গুচি গ'লোঁ, এনেকৈ নহয়। এনেকৈ হ'লে প্ৰিপেৰেশ্যনো নহয়। আৰু এইটোৱে মেইন ভুল হয়, যিসকলে চেল্ফ প্ৰিপেৰেশ্যন কৰে তেখেতসকলে ভাল যদি গাইডেঞ্চ যদি নাপায়, যদি সেইটোৱে মেইন ভুল হয়। বিকজ আজিৰ দিনত ইমান ইউটিউব চেনেল এভেইলেবল আছে, তাতে ৰেণ্ডম বস্তু পঢ়া হয়, ৰেণ্ডম। আজি নাম্বাৰ ছিষ্টেম, অহাকালি কোৱাড্ৰিলেটাৰেল, নেক্সট দিনা এলজেব্ৰা, নেক্সট দিনা পাৰ্চেণ্টেজ, নেক্সট দিনা ৰিজনিং, একদম ৰেণ্ডম হ'লে বস্তুখিনি কেতিয়াও সম্ভৱে নহয় তেতিয়া ভালকৈ ৰেজাল্ট কৰাটো। চ' এটা পেইড বেচ লোৱা মানে বস্তু ছিষ্টেমেটিকেলি কৰা। মই এইটো কোৱা নাই যে মোৰ তাতে লওক, আপুনি বহুত বেলেগ ভাল চেনেলৰ ভাল পেইড বেচ লঞ্চ কৰিছে, তেখেতসকলে ভাল টিচাৰ, ৰেপুটেড টিচাৰ হয় তেখেতসকলে, তাতেও ল'ব পাৰে আপুনি। বাট পেইড কোৰ্চ ল'লে কি আপোনাৰ বস্তুখিনি ছিষ্টেমেটিকেলি হয়। আৰু চ' আমাৰ যিহেতু ফাৰ্ষ্ট বেচ, একদম প্ৰাইচটো বাৰু মিনিমাম প্ৰাইচ ৰখা হৈছে। ইয়াতে আপুনি মেথছ, হিষ্ট্ৰী, GS, ৰিজনিং গোটেইখিনি পাব। লাইভ ক্লাছেছ, ৰেকৰ্ডেড ক্লাছেছ, কমপ্লিট নোটছ in the form of PDF পাব, হেণ্ড ৰিটেন নোটছ পাব, ক্লাছ ৱৰ্কশ্বীট পাব, প্ৰেক্টিছ শ্বীট পাব, মক টেষ্ট পাব, ছেকশ্যনেল মক টেষ্ট পাব, ফুল লেন্থ মক টেষ্ট পাব আপোনালোকে, হয়নে? চ' গোটেই মানে আৰু ইয়াৰ পিছত ডাউট ক্লিয়াৰিং ছেশ্যনছ থাকিব। বহুত বেছি ডাঙৰ বেচ নহয়, আমাৰ বহুত সৰু এটা বেচ বনোৱাৰ প্লেনিং চলি আছে বাৰু। চ' তাতে বহুত মানে 1-to-1 এটা ইণ্টাৰেকশ্যনো হ'ব। মানে ছাপ'জ কোনোবা পাৰ্টিকুলাৰ এজন ষ্টুডেণ্টৰ কিবা পাৰ্টিকুলাৰ টপিকটো কিবা ক্লাছত বাৰু বুজা হোৱা নাই কিবা কাৰণত, বা তেখেতে ক'ব পৰা নাই, বা তেখেতে লাইভ ক্লাছ এটেণ্ড কৰিব পৰা নাই। চ' সেইটো আমি ট্ৰাই কৰিম যাতে তেখেতক বাৰু 1-to-1 যাতে ডাউট ক্লিয়াৰিং কৰা হয়, যে এইটো আপোনাৰ ভুল আছিল, বা এইটো জাষ্ট এটা অফলাইন এটা আমি এটা এক্সপিৰিয়েঞ্চ এটা দিবলৈ চেষ্টা কৰিম। মানে অনলাইন হোৱাৰ পিছতো অফলাইন এটা এক্সপিৰিয়েঞ্চ, যাতে অফলাইনত কি হয় যে কিবা কনফিউজন থকাৰ লগে লগে টিচাৰে লগে লগে বস্তুখিনি বুজাই দিয়ে। এইকাৰণে অফলাইনে বাৰু বহুতে অনলাইনৰ পৰা অফলাইনৰ প্ৰিপেৰেশ্যনটো সদায় এইকাৰণে বেটাৰ হয়। বাট অনলাইনটো কি যে নিজৰ ঘৰত একদম নিজৰ কমফৰ্ট জোনত থাকি পঢ়া শুনা কৰা যায়, এটা বহুত সুবিধা। আৰু মোৰ যেনেকৈ মোৰ ঘৰ কোকৰাঝাৰ, তো মোৰ পৰা এজন ডিব্ৰুগড় বা যোৰহাটৰ ষ্টুডেণ্টে বাৰু চাকৰি মানে ইয়াৰ পৰা প্ৰিপেৰেশ্যন লোৱাটো তেখেতৰ অফলাইন সম্ভৱে নহয়। চ' অনলাইনে বাৰু এটা মাধ্যম। চ' সেইকাৰণে অনলাইন বাৰু ইফালে এটা এডভান্টেজ আছে নিশ্চয়কৈ। বাট অফলাইনত যেনেকৈ আমি লগে লগে বস্তুখিনি ক'ব পাৰোঁ, তাতে চবকে এটেনশ্যন দিয়া যায়, 1-to-1 ইণ্টাৰেকশ্যন কৰা যায়। চ' এনেকৈ নহয় যে কোনোবা ষ্টুডেণ্টে বা দুজন ষ্টুডেণ্টে বাৰু কিবা এটা কনফিউজন এটেণ্ডেড নহ'ল, তো এনচাৰেই দিব নোৱাৰিলোঁ, এইটো বাৰু হোৱাটো কোনো মানে চান্স নাই বাৰু। বিকজ আমাৰ বেচটো বহুত স্মল বেচ হ'ব, সৰু এটা বেচ হ'ব। আৰু আমি চবকে বাৰু 1-to-1 ইণ্টাৰেকশ্যন কৰি বস্তুখিনি ক্লিয়াৰ কৰি থাকিম বাৰু। আৰু ভালকৈ নোটছ এণ্ড এভৰিথিং গোটেইখিনি দিয়া হ'ব। চ' আপোনালোকে ল'ব বিচাৰে নিশ্চয়কৈ লিংক এণ্ড এভৰিথিং, আমাৰ এপৰ লিংক, আমাৰ ৱেবছাইটৰ লিংক গোটেইখিনি আমাৰ এই পাৰ্টিকুলাৰ ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত পাব। নিশ্চয়কৈ আপোনালোকে এবাৰ ভিজিট কৰিব পাৰে যদি ইণ্টাৰেষ্টেড থাকে। মোৰ নম্বৰত 6900578215 6900578215 এই নম্বৰত হোৱাটছএপ কৰি কিবা যদি কুৱেৰিজ থাকে নিশ্চয়কৈ এবাৰ সুধি ল'ব পাৰে। আৰু আশা কৰোঁ আপোনালোকৰ কিবা কুৱেৰি থাকিলে এনচাৰ নিশ্চয়কৈ দিব পাৰিম। বাট প্লিজ মানে আপোনালোকে প্ৰিপেৰেশ্যন য'তেই কৰক, চেল্ফ প্ৰিপেৰেশ্যন কৰক, কোচ যদি পেইড ক্লাছেছ লয় মোৰ তাতে লওক, বেলেগে ভাল আৰু তাতে যদি লয় আৰু কোনো অসুবিধা নাই। কিন্তু এতিয়াৰ পৰা ষ্টাৰ্ট কৰক প্লিজ, আৰু ডিলে নকৰিব, বস্তুটো পষ্টপন নকৰিব। আজি নহয় দুৰ্গা পূজাৰ পিছত ষ্টাৰ্ট কৰিম, এতিয়া নহয় বাৰু নেক্সট বছৰ, প্লিজ এনেকৈ নকৰিব। আৰু এনেকৈ হ'লে কিন্তু আপোনাৰ নিজৰে বাৰু এইটো লছ হৈ আছে। এনেকৈ চাকৰি পোৱাটো আজিৰ দিনত যি লেভেল অফ কম্পিটিশ্যন, এনেকৈ কিন্তু সম্ভৱ নহয়। থেংক ইউ ছ' মাছ।